আজি কি খুৱাব? বইল চিকেন বনাব কোনে? ছোৱালীজনীয়ে। আপুনি এতিয়া কি কৰি আছে নহয়? নহৰু মই বনালে গুচাই দিয়ে নে? এতিয়া জীয়েকে বনাব যে গুচাই দিছে দেই। আজি মানে খোৱাতহে বল আৰু বাপেক জীয়েকে বনাব। পুতেক বজাৰ কৰিবলৈ গৈছে। চাহ তুমি বনালা ন? খুৱাই দিছে দেই। কাম কৰি থাকে নেকি? বাপেকক চাহ খুৱাই দিছে। মাংস কিমান আনিলা? 1 কেজি। এতিয়া কোনে আজি মাইনাই বনাব? হয় নেকি? খাব লাগে খাবা। তুমি মাইনাক হেল্প কৰি দিবা অকণমান। কি হ'ল কাটি হোৱাই নাই নে? হা কেনেকুৱা লাগিছে? হা অঁ হয় সেইটো ব্লেক পেপাৰ। এইটো কি পেলাই দিব চব? কিয়? 2টা নহৰু দিব দিছোঁ নহয়। থৈ দিয়ক তাই মই জোখটো দেখাই দিম পিছত। এইটো এনেকৈ পাতলিকৈ এনেকৈ নহয় এনেকৈ এনেকৈ 2 পিচ কৰি দিলে হ'ল। এনেকৈ 2 পিচ কৰি দিলে হ'ল। বইলত হেৰি হৈ যাব নহয়, এনেকৈ হৈ যাব। তাৰপিছত আদা নহৰুটো থেতালি ল'বা। জলকীয়াটো তুমি ফালিব নালাগে হা, তেনেকৈ গোটেই গোটেই দি ল'বা। দি দিয়াৰ পিছত সিজাৰ পিছত ভাগি নিদিয়া। আদা নহৰু বিলাহী পিঁয়াজ যিমান আছে, জলকীয়া ঠাৰিকেইডাল গুচাই পেলাই দি দিয়া। চব দি দিয়া, দি পেলাই গৰম পানী দি দিবা। পিছত দি দিবা। পিঁয়াজ দি দিয়া, বিলাহী দি দিয়া। হা জলকীয়াকেইটা সেই ঠাৰিটো গুচাই গুচাই দি দিয়া, ছিঙি দিয়া ঠাৰিটোৱে। শেহতীয়া নিমখ অকণ দিছেহি দেই, বেলেগ কাম একো কৰা নাই। হা আপুনি কি নিমখ অকণ দি পেলাই নাম লৈছে? হা বিৰাট চালো দেই মানুহটো। এতিয়া নিমখ দিছেহি লাষ্টত। নিমখ কমিছে বোলে ন? এয়া মোৰ ভাগৰ দেই, এয়া মোৰ ভাগৰ। হ'ব পাব নালাগে জলকীয়া। থেংক ইউ দেই মা, এইফালে আহি যাবা এতিয়া। থেংক ইউ। শুন আহা। খাই পেলাই কোৱা নাই কেনেকুৱা আছে? মাইনাই ইমান ধুনীয়াকৈ বনাইছে। আপুনি কওকচোন কেনেকুৱা হ'ল ন? হয়নে? পাৰিছে। শিকাই ময়ে দিছোঁ, কিন্তু তাই মানে ধৰক একো অসুবিধা নোহোৱাকৈ বৰ ধুনীয়াকৈ বনাইছে। খাবলৈ বিৰাট ধুনীয়া হৈছে। হেৰি কেতিয়াবা শিকাই দিলোঁ, কেতিয়াবা বেয়া হয় ন, মানে আমি বনাই থকা মানুহে কেতিয়াবা বেয়া হয়, কিন্তু তাই একদম শিকাই দিওঁতেই বৰ ধুনীয়াকৈ পাৰিছে। সেয়া ধুনীয়াকৈ পাৰিছে ন তাই? এতিয়া চিন্তা নাই আৰু একদম। এতিয়া আকৌ এইবাৰ এইটো প্ৰথম বনাইছে বইল চিকেনটো। পিতাকৰ খাবলৈ মন গৈ আছিলে, সেইটো কাৰণে। ধুনীয়া হৈছে। তাইক কামত লগাই দিলে ভাল ন, ধুনীয়াকৈ কৰে যে পৰিপাটিকৈ। তাইক একদম মানে বস্তু দেখুৱাই থাকিলে হ'ল আৰু, তাইৰ কাৰণে বেলেগ চিন্তা কৰিব নালাগে। তাইৰ কামত একদম পৰিপাটি। খালোঁ আৰু এতিয়া। গুড নাইট।